নমস্কাৰ, মই পৰক স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। আজি আচলতে গছপুলি ৰোপণ কৰিবলৈ অহা নাই। আমি উপস্থিত আছোঁ নুমলীগড় তেলগৰমৰ পংকাত। আৰু আপোনালোকে আগৰ ভিডিঅ'ত মোৰ দেখিছিলে হ'লে পংকাত বহুত গছপুলি ৰোপণ কৰিছিলোঁ আৰু এই ৰাস্তাটোত লাইনকৈ কেইবাজোপাও গছপুলি ৰোপণ কৰা হৈছিল। কিন্তু দুখৰ কথা যে সেইদিনাখন আপোনালোকক মই দেখাইছিলোঁ যে এটা পুলি প্ৰায় মোৰ সমানেই হৈছিলে। মই পুলিটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই পুলিটো চাওক, কিমান আমি কষ্টৰে এটা পুলি তুলি তালি ডাঙৰ দীঘল কৰোঁ। আৰু আপোনালোকে আচলতে নাজানে চাগে, মহাপুৰুষজনাই কৈ গৈছে যে এটা গছপুলি 10জন পুত্ৰৰ সমান। গতিকে এটা গছপুলি সুস্থভাৱে জীয়াই তুলিবলৈ ৰোপণ কৰাৰ পাছত কিমান সময় লাগে সেইটো আপোনালোকে আচলতে বুজি নাপাব। মোৰ কিমান কষ্ট হৈছে, কেইবা মাহ ধৰি মই ইয়ালৈ অহা যোৱা কৰিবলগীয়া হৈছে গছপুলিটো চাবৰ বাবে। একেবাৰে মাটিত লাগু অৱস্থাত আছিল, প্ৰায় মোৰ সমান হৈ গৈছিল। সিদিনাখন মই আগৰ ভিডিঅ'টোত দেখাইছিলোঁ, কিন্তু হয়তো কোনোবা ভিডিঅ' চাই থকা বা তেনেকুৱা মানুহেই হ'ব আৰু স্থানীয় কোনোবা মানুহেই হ'ব যে আপোনাৰ কিনো হানি কৰিলোঁ যে গছপুলিটো এনেকৈ নষ্ট কৰিবলগীয়া হ'ল। আৰু শাস্ত্ৰতো লিখা আছে যে গছপুলি আমি ৰোপণ কৰি যদি আমি তাক শুশ্ৰূষা কৰোঁ, পিতৃ মাতৃক শুশ্ৰূষা কৰাৰ সমান। তাৰ পৰিপ্ৰেক্ষিতত যদি এনেকৈ গছপুলিসমূহ কাটি পেলাই, যদি আপোনালোকৰ কিবা অসুবিধা হৈছে বা মই গছপুলি ৰোপণ কৰাত যদি আপোনালোকে কিবা বেয়া পাইছে, মোক পোনপটীয়াকৈ জনাব পাৰে। আৰু পংকা জেগাডোখৰ এনেকুৱা এডোখৰ জেগা, নুমলীগড় ৰিফাইনেৰী পাছফালে আছে। এটা সময় এনেকুৱা সময় আহিব আপোনালোকে চাব যে এতিয়া এক্সপানশ্যন হৈ আছে, এক্সপানশ্যন আৰু 2-3 বছৰৰ পাছত প্ৰডাকশ্যন চালু হ'ব। তাৰ পাছত চাব আপোনালোকৰ কল কাৰখানা ধোঁৱা লৈ আপোনালোক জীয়াই থাকিব লাগিব। প্ৰাকৃতিকভাৱে সুস্থভাৱে জীৱন যাপন কৰিবলৈ পাবনে ৰাইজে? আজি ৰিফাইনেৰীটোৱে যিমান আচলতে পৰিৱেশ প্ৰদূষণ কৰিব, গোলকীয় উষ্ণতা ইয়াত বৃদ্ধি হ'ব, গৰমত মানুহ থাকিব নোৱাৰা হ'ব, সেইবোৰ চিন্তা কৰিয়ে মই গছপুলি ৰোপণ কৰিছিলোঁ। আৰু মই সিদ্ধান্ত এইটোৱে লৈছোঁ যে ইয়াত আৰু গছপুলি মই ৰোপণ নকৰোঁ। আৰু যদি ইয়াৰ পৰা কোনোবা স্থানীয় লোকে মোৰ ভিডিঅ' চাই আছে, অনুগ্ৰহ কৰি নাচাব। মোৰ কোনো আপত্তি নাই, আপোনালোকে যে গছপুলি চাব লাগিব তেনেকৈ মই কেতিয়াও ভবা নাই। যে ভিডিঅ' প্ৰস্তুত কৰা মূল লক্ষ্যটো এইটোৱে যে ভিউজ ল'ম মই বা বহুত টকা ঘটিম তেনেকুৱা বুলি নহয়। অন্য বেলেগ মোক ক্ৰিয়েটাৰৰ দৰে তেনেকৈ নাভাবিব। আৰু মই তেনেকৈ চিন্তা কৰি ভিডিঅ' প্ৰস্তুত কৰাও নাই। এইবাবে ভিডিঅ' প্ৰস্তুত কৰিছোঁ যে দুজন মানুহে দেখি উৎসাহ পাওক, কণমানিসকলেও ভৱিষ্যতলৈ যাতে গছপুলি ৰোপণ কৰিবলৈ উৎসাহ পায় বা তেওঁলোকক প্ৰেৰণা যোগাবৰ বাবে মই ভিডিঅ'সমূহ প্ৰস্তুত কৰিছোঁ। আৰু আজি মোৰ লগত কেইবাজনো মানুহ আচলতে লাগি আছে, তেওঁলোকে বিনা স্বাৰ্থত লাগি আছে। মোক নিজে ফোন কৰি পিনি কয়, আৰু বহুতে নিজৰ জেগাত গছপুলি ৰোপণ কৰিবলৈ মোক মাতেও। মই সময় দিব পৰা নাই, কিন্তু তেওঁলোকে মোক নিমন্ত্ৰণ জনায় যে গছপুলি ৰোপণ কৰিবলৈ আহিবা। বহুতে গছপুলি মোক বিচাৰেও। কিয় বিচাৰিছে? এই ভিডিঅ'বোৰ প্ৰস্তুত কৰাৰ কাৰণে বিচাৰিছে। আৰু তেওঁলোকে 2-এজনে উৎসাহ পাই 1-2টা গছপুলি ৰোপণ কৰিছে। আচলতে সেইসমূহ কথা আচলতে আমি বুজি উঠিব লাগিব। প্ৰত্যেকজন মানুহে পঢ়া শুনা মানুহ যদি এনেকৈ গছপুলিসমূহ নষ্ট কৰে, মোৰ বহুত আচলতে বেয়া লাগিছে আজি দেখুৱাবলৈ পায়। প্ৰত্যেকটো গছপুলি ইমান কষ্টৰে উঠাওঁ, গছপুলিটো ৰোপণ কৰাৰ পিছত বেৰাসমূহ ভাগিছে নেকি, আৰু ইয়াক চোৱা চিতা কৰিবলৈ চাফা কৰি দিওঁ কেতিয়াবা। আচলতে কেইবাদিনৰ মূৰে আহি থাকিব লাগে। এদিনত সম্ভৱ নহয় এই যাত্ৰা। কেইবা মাহ ধৰি মই এই গছপুলিটো উঠাইছিলোঁ। আৰু প্ৰথম যেতিয়া মই আপোনালোকৰ ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আচলতে গছপুলি ৰোপণ কৰা, তেতিয়াৰ পৰাই মই তেতিয়াই এই গছপুলিটো ৰোপণ কৰা। আৰু এনেকৈ যদি নষ্ট কৰি পেলাই স্থানীয় কোনোবাই হ'ব, মই আচলতে অনুগ্ৰহ কৰি কৈছোঁ আপোনালোকে কোনেও ভিডিঅ' চাব নালাগে মোৰ। আৰু মই গছপুলি ইয়াত আচলতে ৰোপণ নকৰোঁৱেই। আপোনালোকে এইফালে অহা যোৱা কৰিলে চাব কিমান ৰ'দ পৰি থাকে। মই ছাঁ পৰিব বুলিয়ে গছপুলি ৰোপণ কৰি আছিলোঁ আচলতে। আৰু বেয়া লাগিছে, কাৰোতো সহায় সহযোগিতাটো পোৱা নাই। নিজেই আচলতে নিজৰ প্ৰচেষ্টাত মই কৰি আছোঁ। চৰকাৰীভাৱেও তেনেকৈ কোনো সহায় সহযোগিতা কোনেও আগবঢ়োৱা নাই, আৰু মই সেইবোৰ আশাও কৰা নাই। বহুত তাঁত বাতি কৰিলোঁ আচলতে চৰকাৰী অফিচলৈ। চৰকাৰী বিষয়া বুজি পোৱা গ'ল, তেওঁলোকে চৰকাৰৰ অকল দৰমহাটো আচলতে দৰমহাৰ লালসাতে কাম কৰি আছে। আজি এই অঞ্চলটোত হাতীৰ প্ৰাণকেন্দ্ৰ বুলি ক'ব পাৰি। হাতী
অনবৰতে ওলাই থাকে। আজি ৰাজপথলৈ হাতী কিয় ওলাই আহিছে? গছ গছনি নোহোৱা হৈছে, ঔটেঙা লেটেকু হাবিত নোহোৱা হোৱাৰ বাবেই আচলতে হাতীখিনিতো ওলাই আহিছে খাদ্যৰ সন্ধানত। হাতী মানুহৰ সংঘাত সেইবাবে হৈছে। আজি আমাৰ গাত ভুল নে হাতীৰ গাত ভুল? যদি আচলতে বনাঞ্চলত খোৱা খাদ্যৰ যদি অভাৱ নহ'লহেঁতেন, হাতী এনেকৈ ওলাই আহিলহেঁতেন নে? আমি গছসমূহ কাটি ধ্বংস কৰাতকৈ এতিয়া ৰোপণ কৰিব লাগে নে আমি গছবোৰ আচলতে বা কাটিব লাগে? আচলতে এইবিলাক কথা সকলোৱে চিন্তা কৰিব লাগে। মই এইটোও কোৱা নাই যে কোনোবাই মোক দেখি গছপুলি ৰোপণ কৰিব লাগিব, কিন্তু আপোনালোকে নষ্টওতো নকৰিব। মই চিন্তা কৰি আছোঁ যে কেনেকৈ গৰমটো কমাব পাৰি আৰু সুস্থভাৱে জীয়াই থাকিব পাৰোঁ। আৰু 2-3 বছৰ পাছত আপোনালোকে নিজেই ভুগিবলৈ পাব যে ইয়াত ধূলিটো এতিয়া হৈয়ে আছে। নুমলীগড়ত তেল গৰমত ধূলিৰ অভাৱ নাই। ধূলি আৰু বোকা এই দুইটাৰ আচলতে ৰাস্তাততো হয়েই। আৰু দুদিনমানৰ পিছত যেতিয়া প্লান্ট চালু হ'ব, আৰু দুইটা বস্তু লাগিব আচলতে আমাক, বিজ্ঞানো লাগিব আৰু প্ৰকৃতিও লাগিব। প্ৰকৃতি অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। কিন্তু গছসমূহ যদি এনেকৈ কাটি আমি ধ্বংস কৰোঁ আৰু এটা ইণ্ডাষ্ট্ৰী বহালেই নহ'ব নহয়, প্ৰাকৃতিকভাৱেও তাৰ জেগাডোখৰ আচলতে স্বাস্থ্যকৰ কৰি তুলিব লাগিব। সেইবাবে বিভিন্ন ধৰণৰ নহ'লে বেমাৰ আজাৰ হ'ব, নিজেই আপোনালোকে বুজি পায়। সেইবাবে মই অনুৰোধ কৰিছোঁ যাতে গছ পুলিসমূহ বা গছ ধ্বংস